আপোনালোকে নিশ্চয় গম পাই আছে যে আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল আৰু ইৰানৰ মাজত এখন যুদ্ধ সংঘটিত হৈ আছে। এই যুদ্ধখন 28 ফেব্ৰুৱাৰীত আৰম্ভ হ'ল, কিন্তু এই যুদ্ধখন সংঘটিত হৈছে মধ্যপ্ৰাচ্যত অৰ্থাৎ ভাৰতৰ পৰা বহু দূৰত। কিন্তু এই যুদ্ধখনে ভাৰতবৰ্ষ আৰু অসমৰ প্ৰতি সাংঘাতিক ভাবুকি কঢ়িয়াই আনিছে। আজিৰ ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিম। যদি আপুনি এই বিষয়ে জানিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব আমাৰ ভিডিঅ'টো। আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক বাটনটো দবাই দিব। আমি আপোনালোকক আমাৰ যিখন মেপ ইয়াতে আছে মেপৰ যোগেদি আপোনালোকক বুজাই দিম যে ভাৰতবৰ্ষলৈ যুদ্ধখনে কেনেকুৱা ধৰণৰ ভাবুকি কঢ়িয়াই আনিছে। এতিয়া যুদ্ধখন সংঘটিত হৈছে ইৰাণ এফালে আৰু আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ মাজত। 28 ফেব্ৰুৱাৰী তাৰিখে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনিক আমেৰিকাই হত্যা কৰিলে আৰু লগালগে এই যুদ্ধখন আৰম্ভ হ'ল। কিন্তু যুদ্ধখন আৰম্ভ হোৱাৰ পিছতে গোটেই বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থা তথা ভাৰতৰো অৰ্থনৈতিক ব্যৱস্থাত সাংঘাতিক কিছুমান প্ৰত্যাহ্বান অহা দেখিবলৈ পোৱা গৈছে। এতিয়া ভাৰতৰ প্ৰতি কেনেকুৱা ধৰণৰ ভাবুকি আহিছে আমি আপোনালোকক বুজাই দিম। প্ৰথমে আমি ক'ম আপোনালোকক যে ভাৰতৰ প্ৰতি এই যুদ্ধখনে অনা এটা প্ৰধান ভাবুকি হৈছে আমাৰ খাৰুৱা তেল যি আমি আমদানি কৰোঁ সেই ক্ষেত্ৰত ভাবুকি আহিছে। কেনেকৈ আহিছে? ভাৰতবৰ্ষই আমি যিমান খাৰুৱা তেল পেট্ৰল ডিজেল আমাক লাগে এইবিলাক আমি ক'ৰ পৰা আনো? 50% আমাক লগা তেলৰ 50% আমি আনো কেইখনমান বিশেষ ৰাষ্ট্ৰ যিসমূহক মধ্যপ্ৰাচ্য ৰাষ্ট্ৰ বুলি কয় বা উপসাগৰীয় ৰাষ্ট্ৰ বুলি কয়। সেইসমূহ হৈছে ইৰাণ, ইৰাক, কাটাৰ, UAE, কুৱেইট আদিৰ নিচিনা ৰাষ্ট্ৰবিলাক। আমি মেপত আপোনালোকক দেখুৱাইছোঁ, চাওক। ইয়াত দেখিছে ইৰাণ, ইৰাক, ছৌদি আৰবিয়া, UAE, কাটাৰ। এই কেইখন ৰাষ্ট্ৰৰ পৰা ভাৰতে 50% আমাক লগা খাৰুৱা তেল অৰ্থাৎ পেট্ৰল আৰু ডিজেল লৈ আহে। কিন্তু যুদ্ধ হোৱাৰ লগে লগে পেট্ৰল আৰু ডিজেল অনা যিটো মূল পথ আছে সাগৰীয় পথ সেইটো ইৰাণে বন্ধ কৰি দিছে। সেই পথটোৰ নাম কি জানেনে? হৰমুজ প্ৰণালী বা ষ্ট্ৰেইট অফ হৰমুজ বুলি কয়। ক'ত আছে সেইটো? এই জেগাটো যে দেখিছে ষ্ট্ৰেইট অফ হৰমুজ ইয়াতে আছে। এটা সৰু সাগৰীয় পথ, ই সংযোগ কৰিছে এফালে পাৰস্য উপসাগৰ। ইয়াতে চাওক এইটো পাৰস্য উপসাগৰ আছে, এয়া পাৰস্য উপসাগৰ। এইফালে আছে আৰবিয়ান চি, এখন আৰৱ সাগৰ। এটা সৰু সাগৰীয় পথ, ই সংযোগ কৰিছে পাৰস্য উপসাগৰ আৰু এফালে আৰৱ সাগৰ। গতিকে এইকেইখন দেশৰ পৰা ইৰাক, ইৰাণ, কুৱেইট, ছৌদি আৰৱ, কাটাৰ ইয়াৰ পৰা তেল এই যিটো হৰমুজ প্ৰণালী বা হৰমুজ ষ্ট্ৰেইট আছে সেইফালেদি আহি আমাৰ ভাৰতলৈ আহে। আমি 50% তেল তাৰ পৰা আনো। যুদ্ধ হোৱাৰ লগে লগে সেই হৰমুজ প্ৰণালীটো এতিয়া ইৰাণে কি কৰিছে? ভাবুকি দি বন্ধ কৰি দিছে। ইৰাণে কৈছে এইফালেদি আমি জাহাজ যাবলৈ নিদিওঁ, যদি জাহাজ যায় আমি কি কৰিম? মিছাইল মাৰি দিম। কিন্তু সেই পথটো যিটো ষ্ট্ৰেইট অফ হৰমুজ সেইটো ইৰাণৰ প্ৰাইভেট প্ৰপাৰ্টি বা ব্যক্তিগত সম্পত্তি নহয়। এই হৰমুজ ষ্ট্ৰেইটটো আছে ইৰাণ, এফালে ইৰাণ আৰু আনফালে ওমান, এই দুখন ৰাষ্ট্ৰৰ কাষত আছে। এইটো এটা আন্তঃৰাষ্ট্ৰীয় পথ, কিন্তু ইৰাণৰ কাষত থকাৰ কাৰণে ইৰাণে তাৰ পৰা মিছাইলেৰে জাহাজবিলাকক আক্ৰমণ কৰি দিয়াৰ সম্ভাৱনা আছে। ইৰাণে সেইকাৰণে ভাবুকি দিছে যে আমি কাকো জাহাজ যাবলৈ নিদিওঁ। এই যিটো ষ্ট্ৰেইট অফ হৰমুজ আছে এইটো প্ৰায় 169 কিলোমিটাৰ দীঘল আৰু 34 কিলোমিটাৰমান এটা বহল এটা সাগৰীয় পথ। এই দেশবিলাকৰ পৰা যে ছৌদি আৰৱ, কুৱেইট, কাটাৰ আদিৰ পৰা আমাৰ ইয়ালৈ তেল আহে, আমি তেল ব্যৱহাৰ কৰি থাকোঁ। কিন্তু এতিয়া সেই দেশসমূহৰ পৰা তেল অহাটো সম্পূৰ্ণভাৱে বন্ধ হৈ গৈছে আৰু যাৰ ফলত এতিয়া আমাৰ দেশৰ প্ৰতি ভাবুকি আহিছে যে পেট্ৰলৰ দাম হয়তো আমাৰ দেশত বৃদ্ধি পাব, নহ'লে আমাৰ দেশত পেট্ৰলৰ সংকটে দেখা দিব। কিন্তু ভাৰতবৰ্ষৰ কাৰণে বেলেগ আৰু দেশৰ পৰা পেট্ৰল অনাৰ ডিজেল অনাৰ ৰাস্তা খোলা আছে। ভাৰতে ক'ৰ পৰা তেল আনিব? আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে তেল আনে। ভাৰতে ক'ৰ পৰা তেল আনে? 30 পৰা 40% তেল আনে ৰুছিয়াৰ পৰা। কিন্তু এইকেইখন দেশৰ পৰা আমি তেল আনোতে আমাৰ হোৱা খৰচৰ পৰিমাণটো কম, সেইকাৰণে আমাৰ দেশত তেলৰ দামটো বহুত বেছি বৃদ্ধি হৈ নাথাকে, এটা ৰেঞ্জতে থাকে। আমি দেখিছোঁ বিগত 3-4 বছৰ প্ৰায় 100 টকা মূল্যই হৈ আছে। এতিয়া ভাৰতে কি কৰিব লাগিব?
এইকেইখন ৰাষ্ট্ৰৰ পৰা যিহেতু তেল অহাটো বন্ধ হৈ গৈছে ইতিমধ্যে এতিয়া ভাৰতে তেল আনিব আমেৰিকাৰ পৰা চাওক ভাৰতৰ পৰা দূৰত্ব ভাৰতে তেল আনিব ব্ৰাজিলৰ পৰা গতিকে আমেৰিকাৰ পৰা তেল কিনি আহিব আমেৰিকাৰ পৰা তেল কিনি আহিব এফালে আহিব সাউথ আফ্ৰিকা দি আহিব সাউথ আফ্ৰিকা দি আহিব ব্ৰাজিলৰ পৰা আহিব সাউথ আফ্ৰিকা এফালে কেপ অফ গুড হপ বুলি কয় উত্তৰ মাখা অন্তৰীপ এই উত্তৰ মাখা অন্তৰীপেদি ভাস্কো দা গামা আহিছিলে ঠিক আছে আৰু নহলে আহিবলৈ আৰু এটা ৰাস্তা আছে এফালে আটলান্টিক মহাসাগৰ হৈ মেডিটেৰিয়ান সি বা ভূমধ্য সাগৰ হৈ লোহিত সাগৰ হৈ এফালে আছে সুয়েজ কেনেল এফালে আহিব কিন্তু যথেষ্ট দীঘলীয়া পথ হ'ব তাৰ ফলত কি হ'ব তেলৰ যেটো খৰচ জাহাজত তেল অনাৰ খৰচটো সাংঘাতিক বাঢ়ি যাব ফলত ভাৰতত তেলৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকক জনাব বিচাৰো যে ভাৰতবৰ্ষত আজিৰ তাৰিখত অৰ্থাৎ আমি যদি পৃথিৱীৰ কোনো দেশৰ পৰা খাৰুৱা তেল আমদানি নকৰো তেতিয়া হলে আমাৰ ভাৰতত চলিবলৈ 74 দিন 74 ডেজৰ কাৰণে আমাৰ তেল ষ্টকত আছে যেটো বিশ্বৰ কিছুমান আগশাৰী দেশ যেনে জাপান আমেৰিকা চীনৰ তুলনাত যথেষ্ট কম আমেৰিকাত যিকোনো সময়ত 200 দিনৰ কাৰণে তেল মজুত থাকে ভাৰততো তেল আমাৰ মজুত কৰা তেলৰ ভৰাল আছে বিশাখাপট্টনমত আছে অন্ধ্ৰপ্ৰদেশৰ পাদুৰত আছে মেংগালুৰত আছে কিন্তু সেই পৰিমাণ যথেষ্ট কম আমি 74 দিনৰ কাৰণেহে তেল আমি লাভ কৰিম ঠিক আছে গতিকে আমাৰ খাৰুৱা তেলৰ ক্ষেত্ৰত এটা সমস্যা আছে যদি যুদ্ধ দীঘলীয়া হয় আমাৰ হয়তো খাৰুৱা তেলৰ দাম বঢ়াৰ সম্ভাৱনা আছে এতিয়া ভাৰতে কি কৰিব যে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ব্ৰাজিল ৰাছিয়া এইবিলাক দেশৰ পৰা তেল আনিব দ্বিতীয় কথাটো হ'ল যে এই যে যুদ্ধখন হৈছে ইয়াৰ ফলত আমাৰ দেশত এতিয়া সিলিন্ডাৰৰ নাটনি হৈছে বুলি ইতিমধ্যে বাতৰি আহিছে কিয় কাৰণ আমাৰ দেশলে যি এলপিজি গ্যাস বা প্ৰাকৃতিক গ্যাস আমদানি হয় তাৰে 60% ক'ৰ পৰা আহে জানেনে এই কাটাৰ নামৰ দেশখনৰ পৰা আহে কাটাৰৰ পৰা আমাৰ এলে সিলিন্ডাৰ আহিবলৈ কেনি আহিব লাগিব আকৌ আহিব লাগিব ষ্টেট অফ হৰমুজৰ পৰা আহিব লাগিব সেইফালে দি আহিব লাগিব গতিকে হেতুটো ইৰানে বন্ধ কৰি দিছে ইৰানেটো মিছাইল মাৰি দিব পাৰে গতিকে কাটাৰৰ পৰা এটা আমাৰ ইয়ালে যি গ্যাস আহে হেতু আহাটো প্ৰায় বন্ধ হৈ গৈছে এটা যদি গ্যাসে নাহে তেতিয়া হলে কি হ'ব আমাৰ সকলো মানুহৰে সমস্যা হ'ব আৰু তদুপৰি গ্যাস নহলে আমাৰ ইয়াত কি প্ৰডাকচন নহব সাৰ প্ৰডাকচন নহব ফাৰ্টিলাইজাৰ প্ৰডাকচন নহব কাৰণ সাৰ প্ৰডাকচনৰ কাৰণে আমাক নেচাৰেল গ্যাস লাগে কেৱল হেয়াই নহয় ভাৰতবৰ্ষই যিমান সাৰ আমদানি কৰে ফাৰ্টিলাইজাৰ আমি বিদেশৰ পৰা আনো বেছিভাগ আনো কৰ পৰা একেখন দেশৰ পৰা এই যে দেশকেইখন আছে মধ্যপ্ৰাচ্যৰ কুৱেইট কাটাৰ সৌদি আৰব ইৰাক ইৰাণ এই দেশকেইখনৰ পৰা আমি কি আনো সাৰ আনো এটা সাৰ আনাটো বন্ধ হৈ গৈছে যদি আমি সাৰে নানো আমাৰ খেতি প্ৰডাকচন কেনেকৈ বাঢ়িব যদি সাৰ নিদু খেতিত প্ৰডাকচন নহব প্ৰডাকচন নোহোৱাৰ লগে লগে খাদ্য শস্য উৎপাদন কমিব দেশত মূল্য বৃদ্ধিয়ে দেখা দিব গতিকে আমাৰ অৰ্থনীতিৰ প্ৰতি এই ইৰাণ যুদ্ধখনে এটা সাংঘাতিক কিন্তু ভাবুকি কঢ়িয়াই আনিছে আকৌ আন এটা দিশ আমি যদি চাওঁ ভাৰতবৰ্ষই বাসমতি চাউল ৰপ্তানি কৰে ভাৰতবৰ্ষই কল ৰপ্তানি কৰে আঙুৰ ৰপ্তানি কৰে কলে জানেনে বেছিকে ৰপ্তানি কৰে একেখন দেশলে এই মধ্যপ্ৰাচ্যৰ একেখন দেশ ইৰাণ ইৰাক সৌদি আৰব কুৱেইট আদিলে ৰপ্তানি কৰে এটা যেহেতু জাহাজ যাব পৰা নাই গতিকে বাসমতি চাউলৰ ৰপ্তানি বন্ধ হ'বলৈ লৈছে কলৰ ৰপ্তানি বন্ধ হ'বলৈ লৈছে পিয়াজ ৰপ্তানি বন্ধ হৈছে তাৰ ফলত কি হৈছে আমাৰ খেতিয়কে লোকচানৰ সন্মুখীন হ'বলৈ গৈ আছে আৰু যদি আমি সেই পথটোৱেদি আমি সাপ্লাই নকৰো আমি যদি সাউথ আফ্ৰিকা ফালে দি যেটো কেপ অফ গুড হপ আছে উত্তৰ মাখা অন্তৰীপ সেই ফালে দি যাওঁ বহুত বেছি খৰচা হ'ব জাহাজত যাৰ ফলত কি হ'ব আমাৰ যি সকলে ৰপ্তানি কৰে তেওঁলোকে লাভ আহৰণ কৰিব নোৱাৰিব গতিকে আমাৰ দেশৰ পৰা ৰপ্তানি কৰাৰ ক্ষেত্ৰতো এতিয়া সাংঘাতিক সমস্যা আহিছে কেৱল হেয়াই নহয় ভাৰতে বিভিন্ন মণি মুকুতা বা জুৱেলাৰীও সেই দেশবিলাকলে ৰপ্তানি কৰে হেতু এতিয়া বন্ধ হ'বলৈ গৈ আছে এতিয়া এই যুদ্ধখনে অসমৰ প্ৰতি এটা সাংঘাতিক কিন্তু ভাবুকি আনিছে কি ভাবুকি আনিছে জানেনে তে অসমৰ যি আমি চাহপাত উৎপাদন কৰো সেই চাহপাতৰ গৰিষ্ঠ সংখ্যক চাহপাতে সেই মধ্যপ্ৰাচ্যৰ দেশকেইখনত বিক্ৰী হয় একেখন দেশ আকৌ দেখুৱাইছো মেপত কুৱেইট কাটাৰ ইৰাণ ইৰাক সৌদি আৰব UAE ওমান এই দেশবিলাকলৈ অসমৰ পৰা চাহ আমি ৰপ্তানি কৰো আৰু 2025 চনত ভাৰতে চাহ ৰপ্তানি কৰি এবছৰত ইনকাম কৰিছে 8,488 কোটি টকা আৰু তাৰ আধা অৰ্থাৎ 4,500 কোটি টকা চাহ বিক্ৰী হৈছে কেৱল অসম আৰু ৱেষ্ট বেংগলৰ পৰা
গতিকে অসমে ভাৰতৰ চাহৰ বিক্ৰীৰ 0.5% অসমেই দখল কৰি আছে অসমৰ চাহ উদ্যোগটো কিমান ডাঙৰ আমাৰ চাহ উদ্যোগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 10 লাখ মানুহ জড়িত আছে এটা যদি চাহপাত আমি ৰপ্তানি বন্ধ হয় আমি চাহপাত 50% দেশ বিদেশলৈ পঠাও এটা চাহপাতৰ যদি ৰপ্তানি বন্ধ হয় সেই চাহপাত কি হ'ব অল্টাৰনেট মাৰ্কেট আমাৰটো বিশেষভাৱে তেনেকুৱা নাই তাৰ ফলত কি হ'ব আমাৰ চাহ উদ্যোগটোৰ প্ৰতি ভাবুকি আহিছে আমাৰ চাহ উৎপাদন হলো আমি বজাৰ লাভ নকৰিম গতিকে চাহৰ মূল্য কমি যাব চাহৰ লগত জড়িত চাহ উদ্যোগৰ লগত জড়িত সকলো মানুহে ইয়াৰ দ্বাৰা সাংঘাতিক ধৰণে প্ৰভাৱিত হ'ব গতিকে যুদ্ধ হৈছে ইৰানত যুদ্ধ হৈছে আমেৰিকা ইৰানৰ মাজত কিন্তু সমস্যা আহিছে এতিয়া অসমৰ চাহ এতিয়া ৰপ্তানি কৰাৰ ক্ষেত্ৰত এই দেশকেইখনলৈ বাধাৰ সৃষ্টি হৈছে যাৰ ফলত এতিয়া আমাৰ অসমৰ চাহ উদ্যোগটোৰ প্ৰতি সংকট আহিছে ভাবুকি আহিছে ভাবি চাওক 10 লাখ মানুহ ইয়াতে নিযুক্ত হৈ আছে 10 লাখ মানুহৰ এমপ্লয়মেন্ট চাহে প্ৰদান কৰি আছে তদুপৰি অসম আৰু ভাৰতৰ কাৰণে চাহে টকা ইনকাম কৰাত সহায় কৰি আছে গতিকে এই যুদ্ধখনে আমাৰ চাহ উদ্যোগৰ প্ৰতি কিন্তু ভাবুকি এটা কঢ়িয়াই আনিছে আনহাতে এই যিকেইখন দেশ আছে মধ্যপ্ৰাচ্যৰ ইৰাণ ইৰাক সৌদি আৰব UAE ওমান এই দেশকেইখনত ভাৰতৰ পৰা যোৱা প্ৰায় 1.5 কোটি মানুহে তাত বাস কৰি আছে বিভিন্ন ধৰণে এই মানুহবিলাকে তাত চাকৰি কৰিছে এতিয়া কথাটো হ'ল কি যে এই মানুহবিলাকে প্ৰতি বছৰে তাৰ পৰা ভাৰতলৈ টকা পঠায় কিমান টকা পঠায় প্ৰায় 150 বিলিয়ন ডলাৰ বুলি এটা হিচাপ ওলাইছে মানে ধৰক অলমোস্ট 10,000 বা 12,000 কোটি টকা প্ৰতি বছৰে ভাৰতলৈ পঠায় যে সেই টকা তেওঁলোকে ইনকাম যদি কৰিব নোৱাৰে যুদ্ধৰ কাৰণে কেনেকৈ পঠাব তাৰ মানে ভাৰতবৰ্ষলৈ পঠোৱা সেই টকাৰ পৰিমাণো কমিব তাৰ ফলত কি হ'ব আমাৰ ইকনমিৰ প্ৰতি এটা প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব আৰু বহু মানুহে ইতিমধ্যে এই দেশকেইখনৰ পৰা নিজৰ প্ৰাণৰ ভয়ত ভাৰতলৈ পলাই আহিছে গতিকে যুদ্ধখনে তাত বসবাস কৰি থকা বা তাত চাকৰি কৰি থকা বিভিন্ন কাম কৰি থকা 1.5 কোটি মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে যিটো এটা অতি ভয়ংকৰ খবৰ গতিকে যুদ্ধখন যদি দীঘলীয়া হ'বলৈ হয় তেতিয়া ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ প্ৰতি সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান এটা কিন্তু সৃষ্টি হ'ব আমাৰ হয়তো পেট্ৰলৰ দাম ডিজেলৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি পাব আমাৰ সিলিণ্ডাৰৰ হয়তো নাটনি হ'ব আৰু আমাৰ বিভিন্ন উদ্যোগ কল কাৰখানাৰ প্ৰতি ভাবুকি আহিব এতিয়া ভাৰতবৰ্ষৰ যিসমূহ উদ্যোগ আছে বিভিন্ন উদ্যোগ আছে সেই উদ্যোগবিলাক যদিও ইলেক্ট্ৰিচিটিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু দেখিবলৈ পোৱা যায় যে ইলেক্ট্ৰিচিটি যেহেতু 24 ঘণ্টাই প্ৰদান কৰিব পৰা নহয় সেই কাৰণে কি হয় পেট্ৰল আৰু ডিজেলৰ ওপৰত নিৰ্ভৰ কৰে গতিকে পেট্ৰল আৰু ডিজেলৰ যদি দাম বাঢ়ে বা পেট্ৰল আৰু ডিজেলৰ যদি নাটনি হয় তেতিয়া আমাৰ উদ্যোগৰ প্ৰতি ভাবুকি আহিব উদ্যোগৰ উৎপাদন কমি যাব উদ্যোগৰ উৎপাদন কমাৰ লগে লগে কি হ'ব নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব দেশৰ অৰ্থনীতিটো তাৰ সাংঘাতিক এটা প্ৰভাৱ পৰিব গতিকে যুদ্ধ হৈছে ইৰাণ আৰু আমেৰিকাৰ মাজত কিন্তু যুদ্ধৰ ভয়ানক প্ৰভাৱ কিন্তু আমাৰ ভাৰতবৰ্ষ তথা অসমতো আমি পৰাৰ সম্ভাৱনা নিশ্চিতভাৱে দেখা পাইছোঁ কেৱল সেয়াই নহয় আজিৰ তাৰিখত ভাৰতৰ পৰা যদি কোনো মানুহ ইউৰোপৰ ৰাষ্ট্ৰবিলাক বা এই ৰাষ্ট্ৰবিলাকলৈ যাব বিচাৰে আমাৰ যিটো ফ্লাইট আছে অৰ্থাৎ বিমান সেৱা আছে তাৰ দাম ভয়ানকভাৱে বাঢ়িছে এতিয়া ভাৰতৰ পৰা আমেৰিকা ইউৰোপলৈ যোৱা ফ্লাইটৰ দাম সাংঘাতিক বাঢ়িছে আৰু 1200খন ফ্লাইটৰ টাইম শিডিউল সলনি হৈছে ইতিমধ্যে আৰু একে সময়তে ভাৰতবৰ্ষলৈ দৈনিক প্ৰায় 30,000 বিদেশী পৰ্যটক আহে বিদেশৰ পৰা মানুহ আহে এতিয়া সেই পৰ্যটক অহাৰ সংখ্যাটো কমিবলৈ আৰম্ভ কৰিব কাৰণ ভাৰতলৈ অহা জাহাজৰ উৰাজাহাজৰ যিটো পথ সেই পথত এতিয়া ব্যাঘাত জন্মিছে এতিয়া ভাৰতৰ পৰা যদি চাওঁ আমি এই কুৱেইট ইৰাণ হৈ পেলাই আমাৰ ইয়াৰ পৰা উৰাজাহাজবিলাক ইউৰোপলৈ যায় এতিয়া এই ৰাস্তাটো বন্ধ হৈ গৈছে যুদ্ধৰ কাৰণে এতিয়া ভাৰতৰ পৰা ফ্লাইট এনেকৈ যাব লাগিব আফ্ৰিকা হৈ যাব লাগিব এটা দীঘলীয়া ৰাস্তা আহি গ'ল গতিকে ফ্লাইটৰ দাম বাঢ়িলে আৰু আমেৰিকা বা ইউৰোপৰ পৰা ভাৰতলৈ আহিবলৈও একেটা পথেই ফ'ল' কৰিব লাগিব গতিকে কিয় ভাৰতলৈ পৰ্যটক আহিব পৰ্যটকেও ভাৰতৰ ইকনমিত সাংঘাতিক ধৰণেৰে প্ৰভাৱ কিন্তু বিস্তাৰ কৰি আহিছে গতিকে এই যুদ্ধখন আমাৰ ভাৰতৰ কাৰণে কিন্তু এটা সুখৰ খবৰ লৈ অহা নাই যুদ্ধখনে ভাৰতৰ প্ৰতি সাংঘাতিক এটা প্ৰত্যাহ্বান সৃষ্টি কৰিছে কিন্তু এটা ভাৰত চৰকাৰ বহি থাকিব জানো এটা আমাকতো পেট্ৰল ডিজেল লাগিবই দেশখন ধ্বংস হ'বলৈ দিব নোৱাৰে
એટલે পেট্ৰলৰ দাম হয়তো বাঢ়িব পাৰে কিন্তু ভাৰত চৰকাৰে কি কৰিব এতিয়া ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰিব ইতিমধ্যে আমেৰিকাই ঘোষণা কৰিছে যে এমাহৰ কাৰণে ৰাছিয়াৰ পৰা তেল আনিবলৈ অনুমতি দিছে কিন্তু হেতু কথা মিছা ভাৰতে ৰাছিয়াৰ পৰা 2022 চনৰ পৰা তেল আমদানি কৰি আছে আৰু আমি নতুন কিছুমান দেশৰ পৰাও যে আমি মধ্যপ্ৰাচ্যৰ দেশবিলাকৰ ওপৰত টোটালি ডিপেন্ড নহবৰ কাৰণে আজিৰ পৰা প্ৰায় 10 বছৰ মান আগৰ পৰা ভাৰতে প্ৰায় 41খন বিভিন্ন দেশৰ পৰা তেল আমদানি সিদ্ধান্ত গ্ৰহণ কৰিছিল বিশ্বৰ বিভিন্ন দেশৰ পৰা তেল আমদানি সিদ্ধান্ত গ্ৰহণ কৰে গতিকে আমাৰ যেটো তেলৰ সংকট হ'ব পৰা আমি সম্ভাৱনাটো দেখিছো হেতু কিন্তু হয়তো বহুত বেছি সমস্যা নহব কিন্তু এটা কথা হ'ব পাৰে তেল আমদানিৰ খৰচ যেহেতু বাঢ়ি যাব পাৰে তাৰ ফলত কিন্তু পেট্ৰল আৰু ডিজেলৰ দাম বঢ়াৰ সম্ভাৱনা আছে আৰু যদি পেট্ৰল ডিজেলৰ দাম বাঢ়ে বস্তুৰ দাম বাঢ়িব বস্তুৰ দাম বঢ়াৰ লগে লগে কিন্তু কি হ'ব অৰ্থনীতিৰ প্ৰতি ভাবুকি আহিব এটোটা আমি কথা কব পাৰো দ্বিতীয় কথাটো হল এতিয়া ভাৰত চৰকাৰে আমাৰ ৰিফাইনাৰী বিলাকক আদেশ দিছে যে ইয়াতে আমি যদি নেচাৰেল গেছ প্ৰডাকচন বেছি কৰিব পাৰো যাতে আমাৰ যিসমূহ সাৰৰ উদ্যোগ আছে ফাৰ্টিলাইজাৰ ইন্ডাষ্ট্ৰি আছে হেবিলাকত সমস্যা নহয় আমি যাতে সাৰ উৎপাদন বৃদ্ধি কৰিব পাৰো কাৰণ সাৰৰ যদি উৎপাদন নহয় আমাৰ দেশত খেতিৰ উৎপাদন কমি যাব 150 কোটি এখন দেশত যদি খেতি প্ৰডাকচনটো কমি যায় হি আমাৰ দেশত দুৰ্ভিক্ষৰ নিচিনা সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে কিন্তু আন এটা ভাল খবৰ আছে যে ভাৰতবৰ্ষত আজিৰ তাৰিখত আমাৰ যিসমূহ ৰেলগাড়ী চলে ৰেলৱে ট্ৰেক আছে সেইবিলাক প্ৰায় 90% ইলেক্ট্ৰিফাইড কৰি দিয়া হৈছে ভাৰতবৰ্ষৰ ৰেল সেৱা এতিয়া ডিজেলৰ ওপৰত নিৰ্ভৰশীল হোৱাটো কমি গৈছে হেতু এটা আমাৰ কিন্তু খুব ভাল দিক হৈছে যে আমি ৰেল সেৱাৰ ক্ষেত্ৰত ডিজেল বহুত বেছি ব্যৱহাৰ কৰিবলগীয়া নহয় গতিকে বস্তুৰ দাম বহুত বেছি বঢ়াৰ সম্ভাৱনা নাই কাৰণ ৰেলৰ যোগেদি মালগাড়ীৰ যোগেদি আমাৰ বস্তু বা দ্ৰব্য সামগ্ৰী এঠাইৰ পৰা আনঠাইলৈ পৰিবহনৰ ক্ষেত্ৰত সুবিধা হ'ব কিন্তু এই দেশ কেখনলে আমাৰ ইয়াৰ পৰা আমি যি ৰপ্তানি কৰো তাৰ ক্ষেত্ৰত কোনো বিকল্প পথ হয়তো নোলাব কাৰণ বাসমতি ৰাইস বাসমতি চাউল এই দেশ কেখনেহে সৰ্বাধিক ক্ৰয় কৰে গতিকে এতিয়া এটাই আমি দৃষ্টি ৰাখিব লাগিব যে এই যুদ্ধখন কেতিয়া বন্ধ হ'ব কিন্তু 2022 চনৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখন আজিলৈকে বন্ধ হোৱা নাই গতিকে আমেৰিকাই ইৰানৰ সৈতে এই যুদ্ধখন কিমান দিন অব্যাহত ৰাখে হেতু এটা প্ৰশ্নবোধকত পৰিণত হৈছে গতিকে ইজৰাইল এডখত আছে ইয়াতে ইজৰাইল আছে এই ইজৰাইলে ইৰানৰ লগত থকা সংঘাতৰ কাৰণে আমেৰিকা আহি ইয়াত যুদ্ধত জড়িত হৈছে যাৰ ফলত গোটেই বিশ্বৰ ৰাজনীতি অৰ্থনীতিত ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে গতিকে আমি আপোনালোকক এই ইৰান যুদ্ধখনে অসম আৰু ভাৰতত কেনেকুৱা প্ৰভাৱ পেলাইছে সেই বিষয়ে আমি আপোনালোকক বুজালো নিশ্চিতভাৱে আপোনালোকে কথাখিনি বুজি পালে আপোনালোকে আমাৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰিব যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিও চাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলৰ ভিডিওসমূহ চাই থাকিব জয় অসম জয় হিন্দ